নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি আলোচনা কৰি আছিলো মক টেষ্ট সিৰিজ অৰ্থাৎ আসাম জিকে খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আৰু আজি ইয়াৰ পাৰ্ট 5 ভিডিঅ লৈ আহিছে যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি আপোনালোকে প্লেলিষ্টটো পাব তাত গৈ সম্পূৰ্ণ ভিডিঅখিনি চাব পাৰিব নহলে ডেসক্ৰিপচনত দিয়া লিংকটোৰ পৰা আপোনালোকে সম্পূৰ্ণ ভিডিঅখিনি চাব পাৰিব আৰু আজি আমি ইয়াত খুব গুৰুত্বপূৰ্ণ আসাম জিকে প্ৰশ্নসমূহ লৈ আহিছো যিবিলাক আপকামিং টেট কাম ৰিক্ৰুটমেন্ট এডিআই 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে আপোনালোকে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দি ভিডিঅসমূহৰ নটিফিকেশন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ' মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোনখন ৰাজ্যই ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ৰাজ্যিক জল নীতিৰ জৰিয়তে জল সংৰক্ষণ নিশ্চিত কৰিছে আৰু অপচনসমূহ দিয়া আছে এ অৰুণাচল প্ৰদেশ অপচন বি দিয়া আছে মেঘালয় অপচন চি দিয়া আছে নাগালেণ্ড আৰু অপচন ডি দিয়া হৈছে অসম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মেঘালয় 2 নম্বৰ প্ৰশ্নটো আহিছে মিতি 2 নম্বৰ প্ৰশ্নটো হৈছে বিদেশী ভাষাৰ চলচ্চিত্ৰৰ শিতানত অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবি কোনখন আৰু অপচনসমূহ দিয়া আছে এ ভিলেজ ৰক ষ্টাৰ্ছ অপচন বি দিয়া আছে ইনসু অপচন চি দিয়া আছে কথা নদী আৰু অপচন ডি দিয়া আছে মাজৰাতি কেতেকী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভিলেজ ৰক ষ্টাৰ্ছ 3 নম্বৰ প্ৰশ্নটো আহিছে মিতিয়া নিম্নলিখিত কোনজন অসমীয়াই ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু অসমত দিয়া আছে চন্দ্ৰধৰ বৰুৱা অপচন বি দিয়া আছে লীলাধৰ বৰুৱা অপচন চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপচন ডি দিয়া আছে গোপীনাথ বৰদলৈ আৰু আমি জানো তেওঁ হৈছে চন্দ্ৰধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল আৰু দাণ্ডি যাত্ৰাত কোনে অংশগ্ৰহণ কৰিছিল এইটো আমি জানো নহনে লীলাধৰ বৰুৱা দেৱে 4 নম্বৰ প্ৰশ্নলৈ আহিছো আমি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু অসমত দিয়া আছে ডিব্ৰু চৈখোৱা অপচন বি দিয়া আছে মানস ৰাষ্ট্ৰীয় উদ্যান অপচন চি দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অপচন ডি দিয়া আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু আমি জানো ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় মনত ৰাখিব 5 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া 1928 চনত লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছত কোনজন ৰাজনৈতিক নেতাই লাহোৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু অপচন দিয়া আছে এ গোপীনাথ বৰদলৈ অপচন বি দিয়া আছে বিষ্ণুৰাম মেধি অপচন চি দিয়া আছে সৈয়দ মোহাম্মদ সাদুল্লাহ আৰু অপচন ডি দিয়া আছে ফখৰুদ্দিন আলী আহমেদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ৰামছাৰ ক্ষেত্ৰ আছে আৰু অসমত দিয়া আছে এ অসম আৰু নাগালেণ্ড অপচন বি দিয়া আছে অসম আৰু মিজোৰাম অপচন চি দিয়া আছে ত্ৰিপুৰা আৰু মেঘালয় আৰু অপচন ডি দিয়া আছে এই সকলোবোৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অসম আৰু মিজোৰাম ঠিক আছে অসম আৰু মিজোৰামত 2023 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই একেখন ৰাজ্যত ৰামছাৰ ক্ষেত্ৰ আছে আৰু ৰামছাৰ সাইট আমাৰ অসমত থকা ৰামছাৰ সাইটটোৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলো 7 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে নগৰী দেশৰ নগৰী বুলি সোধাইছে কিহৰ নগৰী আৰু অসমত দিয়া আছে এই মৃতসকলৰ অপচন বি দিয়া আছে প্ৰেমৰ চহৰ অপচন চি দিয়া আছে পূবৰ জ্যোতিষ শাস্ত্ৰৰ নগৰ চহৰ আৰু অপচন ডি দিয়া আছে গাঁৱৰ নগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু এইটো হৈছে অপচন চি পূবৰ জ্যোতিষ শাস্ত্ৰৰ নগৰ আৰু প্ৰাক শব্দৰ অৰ্থ হৈছে পূব আৰু জ্যোতিষ শব্দৰ অৰ্থ হৈছে গ্ৰহ নক্ষত্ৰ অনুসৰি মানুহৰ ভাগ্য গণনা কৰা বিদ্যা আৰু সেই সময়ত প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ তেতিয়া ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষ আছিল আৰু তাৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ 8 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া আহোম শাসনৰ সময়ত নামনি অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি আছিল অসমত দিয়া আছে এ বৰফুকন অপচন বি দিয়া আছে ৰাজখোৱা অপচন চি দিয়া আছে বৰপাত্ৰ গোহাঁই আৰু অপচন ডি দিয়া আছে সংজ্ঞা বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজখোৱা অৰ্থাৎ আহোম শাসনৰ সময়ত নামনি অঞ্চলৰ যিটো সামগ্ৰিক প্ৰশাসনৰ মুৰব্বী আছিল তেওঁ ৰাজখোৱা বুলি কোৱা হৈছিল আৰু বৰপাত্ৰ গোহাঁই আমি জানো চুহুংমুঙে পদবী সৃষ্টি কৰিছিল আৰু প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কনচেং এইটো জানো নহয় নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া হুলুংপাৰ গিবন অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত আৰু অপচনত দিয়া আছে যোৰহাট অপচন বি দিয়া আছে গোলাঘাট অপচন চি দিয়া আছে শিৱসাগৰ আৰু অপচন ডি দিয়া আছে ধেমাজি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাটত
আমাৰ গিবন অভয়াৰণ্য বুলি কোৱা হয় হোলোঙাপাৰ গিবন অভয়াৰণ্য এখন অৱস্থিত 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 1992 চনৰ পৰা 1999 চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কোন আছিল আৰু অসমত দিয়া আছে চন্দ্ৰমোহন পাটোৱাৰী বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে অপশ্যন বি দিয়া আছে হিমন্ত বিশ্ব শৰ্মা অপশ্যন চি দিয়া আছে তপন গগৈ আৰু অপশ্যন ডি দিয়া আছে সৰ্বানন্দ সোণোৱাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সৰ্বানন্দ সোণোৱাল 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া মিজোৰাম কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ভাৰতৰ ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ সময়ত প্ৰথম গভৰ্ণৰ কোন আছিল আৰু অপশ্যন দি আছে এই ভূমিধৰ বৰ্মন অপশ্যন বি দি আছে প্ৰফুল্ল কুমাৰ মহন্ত অপশ্যন চি দি আছে তৰুণ গগৈ আৰু অপশ্যন ডি দি আছে হিতেশ্বৰ শইকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হিতেশ্বৰ শইকীয়া 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছে অপশ্যন দিয়া আছে এ লৰ্ড মিণ্টু অপশ্যন বি দিয়া আছে লৰ্ড মাউণ্ট বেটেন অপশ্যন চি দিয়া আছে লৰ্ড কৰ্ণৱালিছ আৰু অপশ্যন ডি দিয়া হৈছে লৰ্ড ৰিপন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড মাউণ্ট বেটেন মনত ৰাখিব এইবিলাক কুৱেশ্যনছ খুব গুৰুত্বপূৰ্ণ 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া সংগীত নাটক অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আৰু অপশ্যন দিয়া আছে এ সুদক্ষিণা শৰ্মা অপশ্যন বি দিয়া আছে অনুপম ভট্টাচাৰ্য অপশ্যন চি দিয়া আছে প্ৰতিমা বৰুৱা পাণ্ডে আৰু অপশ্যন ডি দিয়া আছে আইদেউ সন্দিকৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতিমা বৰুৱা পাণ্ডে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ মনত ৰাখিব মই প্ৰেমত পৰিলোঁ নেকি ঠিক আছে আৰু ইয়াৰ লেখক কোন বুলি কৈছে আৰু অপশ্যন দি আছে এ ডক্টৰ দিলীপ কুমাৰ দত্ত অপশ্যন বি দিয়া আছে ডক্টৰ লক্ষীনন্দন বৰা অপশ্যন চি দিছে ৰীতা চৌধুৰী আৰু অপশ্যন ডি দিয়া আছে এইবোৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ ডক্টৰ দিলীপ কুমাৰ দত্ত আৰু মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম